অৱশেষত নামৰূপলৈ আহিল ভাল খবৰটো। পুনৰ জীপাল হৈ উঠিব মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানা। শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত নামৰূপত নতুন ইউৰিয়া প্ৰকল্পৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা এই নতুন ইউৰিয়া প্ৰকল্পই বছৰি উৎপাদন কৰিব 12.7 লাখ মেট্ৰিক টন ইউৰিয়া। বিত্তমন্ত্ৰীৰ এই ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰে সমগ্ৰ নামৰূপবাসী। শনিবাৰে বিয়লি নামৰূপ সাৰ কাৰখানা শ্ৰমিক ইউনিয়ন, ৱৰ্কাৰ্ছ ইউনিয়নৰ লগতে বিভিন্ন দল সংগঠন তথা নামৰূপবাসী নামৰূপ সাৰ কাৰখানা প্ৰৱেশদ্বাৰত সমবেত হৈ আতচবাজীৰ হৰ্ষ উল্লাস কৰাৰ লগতে ইজনে সিজনক মিঠাই খুৱাই আনন্দ উল্লাস কৰে। তদুপৰি সমবেত সকলোকে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। দীৰ্ঘদিনীয়া সাৰ আন্দোলনৰ পিছত নামৰূপ সাৰ কাৰখানাত নতুন সাৰ প্ৰকল্পৰ ঘোষণাই স্বাভাৱিকতে মৃতপ্ৰায় নামৰূপত নতুন আশাৰ সঞ্চাৰ কৰিছে। সঁচাকৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক হিচাপে খুব আজি আনন্দিত হৈছোঁ, কাৰণ কিছু সময়ৰ আগতে উত্থাপন হৈ যোৱা কেন্দ্ৰীয় চৰকাৰৰ বাজেটত নিৰ্মলা সীতাৰমণ নামৰ ডাঙৰীয়ানীয়ে যি ঘোষণা কৰিলে যে নামৰূপত আমি নতুনকৈ ইউৰিয়া প্লেণ্ট এটা কৰিম আৰু 12.7 লাখ মেট্ৰিক টনৰ। মই ভাবোঁ নামৰূপবাসীয়ে 2006 চনৰ পৰা এটা আশাত জীয়াই আছিলে যে আমাৰ নতুন এটা ফেক্টৰী হ'ব বা নামৰূপ আমি সকলোৱে গম পাওঁ চতুৰ্থ গোটটো নোহোৱালৈকে 3টো কিটা বন্ধ হৈ যাব আৰু সকলোৱে অনুষ্ঠিত আছিলে। বিভিন্ন আন্দোলন হয়, বিভিন্ন আমাৰ বিৰোধীয়েও সমালোচনা কৰিছিলে যে এই চৰকাৰে নতুন ইউনিট হোৱাত নিবিচাৰে, কিন্তু আজি সেই গোটেই কথাখিনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্বৰ চৰকাৰখনে আজি বাজেটত আমাক প্ৰমাণ কৰি দিলে যে আমাৰ ভাৰতীয় চৰকাৰখনে সকলো জেগাৰ উন্নতি বিচাৰে আৰু বিশেষকৈ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হওক বা বন্ধ হোৱা এটা যি কাৰখানা মানে বন্ধ হ'বলৈ গৈ থকা আজি কাৰখানা এটা পুনৰ জীৱিত কৰিবৰ কাৰণে আজি বাজেট ঘোষণা কৰিলে মই ভাবোঁ খুব কম সময়ৰ ভিতৰতে এই বাজেট কাৰ্যকাৰী হ'ব। আৰু অসম চৰকাৰেও ইয়াৰ 40% শ্বেয়াৰ লৈছে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে তেখেতৰ যি আজিৰ পৰা 1 মাহৰ আগত বাজেটৰ আগে আমাৰ অসম চৰকাৰৰ যি কেবিনেট তাত ঘোষণা কৰিছিলে যে আমি 40% শ্বেয়াৰ ল'ম। প্ৰথমবাৰ চাগে অসম চৰকাৰ এখনে ইমান ডাঙৰ ইনভেষ্টমেণ্ট কৰিব গৈ আছে যে এটা নতুন সাৰ কাৰখানাত 40% শ্বেয়াৰ ল'ব, আৰু এই 40% শ্বেয়াৰ লোৱাটো খুব ডাঙৰ ষ্টেপ আছিলে। এই 40% শ্বেয়াৰ লোৱাৰ লগে লগে ভাৰত চৰকাৰ বাধ্য হ'ল যে আমাৰ থলুৱা এটা চৰকাৰে এটা শ্বেয়াৰ ল'লে বাকী অংশীদাৰসকল তেখেতলোকে অইল ইণ্ডিয়াই হওক বা HURL হওক বা BVFCL হওক সকলোকে লগত একত্ৰিত কৰি আজি নতুন আমি এটা ইণ্ডাষ্ট্ৰী পাবলৈ গৈ আছোঁ। আৰু এই নতুন ইণ্ডাষ্ট্ৰীটো মই ভাবোঁ নতুন ইণ্ডাষ্ট্ৰী হ'ব। নামৰূপ 4 বা 3 বা কি ধৰণৰ নাম দিয়ে নামাকৰণ কৰে, কিন্তু নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই যি ঘোষণা কৰিছে নতুন সাৰ কাৰখানা নামৰূপত উত্থাপন হ'ব। আৰু মই ভাবোঁ যে সাৰ নগৰী নামৰূপ বুলি সকলোৱে পৰিচিত আছিলে। আজি বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন দিনটোতে আজি ভাৰত চৰকাৰে এই ঘোষণাৰ জৰিয়তে তেখেতকো এটা জন্মদিন উপহাৰ বুলি মই কওঁ, অসমবাসীলৈ এটা উপহাৰ। আজি মুখ্যমন্ত্ৰী জন্ম তাৰিখত গোটেই অসমক এটা উপহাৰ দিলে যে আমি প্ৰায় 12,000 কোটি টকীয়াৰ এটা নতুন ইণ্ডাষ্ট্ৰী পাব গৈ আছোঁ। মই কিমান মূল্য নাজানো, কিন্তু আনুমানিক 12,000 কোটি টকা হ'ব। কিন্তু অসমৰ এটা জেগাৰ কাৰণে তথা নামৰূপ বা নাহৰকটীয়া ইমান ভিতৰুৱা এটা সমষ্টিৰ কাৰণে 12,000-10,000 কোটি ইনভেষ্টমেণ্ট হ'ব খুব ডাঙৰ এটা মানে ষ্টেপ। আৰু আশা কৰোঁ যে নামৰূপখন পুনৰ জীৱিত হৈ উঠিব। আৰু এই ঘোষণাটোৱে আকৌ প্ৰমাণ কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ কিমান ভাল পায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কয় নৰ্থ ইষ্ট আমলোক অষ্টলক্ষ্মীহে, তেখেতে সদায় নৰ্থ ইষ্টক প্ৰমোট কৰে। আৰু এই ডিচিশ্যনটো আজি এটা প্ৰমাণ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নৰ্থ ইষ্ট কিমান ভাল পায়। তাৰ লগতে মই আপোনালোকৰ জৰিয়তে সৰ্বানন্দ ডাঙৰীয়া আমাৰ সাংসদ তথা আগৰ আমাৰ লোকসভা সাংসদ বৰ্তমান ৰাজ্যসভা সাংসদ ৰমেশ ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে সকলো একত্ৰিত প্ৰচেষ্টাত ইউনিয়নে হওক আমাৰ নামৰূপৰ যি ইউনিয়ন আছে আমাৰ পাৰ্টিৰ দলীয় কাৰ্যকৰ্তা সকলো ৰাইজৰ প্ৰচেষ্টাত আজি নামৰূপ সাৰ কাৰখানা আমি নতুনকৈ পাব।
আচলতে ইতিমধ্যে যিহেতু বিত্ত প্ৰতিবেদনত নাও ফাৰখানা চতুৰ্থ গোটৰ কথা উত্থাপিত হৈছে, গতিকে এনে নহয় যে নাও ফাৰখানা চতুৰ্থ গোট আজিয়ে তেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আহিছে। আচলতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা নামৰূপৰ দল সংগঠনে আমি বিভিন্ন সময়ত নাও ফাৰখানা চতুৰ্থ গোটৰ কাৰণে এটা দশক ধৰি আচলতে আন্দোলন কৰি আহিছোঁ। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই আমি বিভিন্ন সময়ত কেন্দ্ৰীয় সাৰমন্ত্ৰীসকলক আমি বহুতবাৰ লগ কৰিছোঁ, মেমৰিণ্ডাম প্ৰদান কৰিছোঁ যে নাও ফাৰখানা চতুৰ্থ গোট স্থাপন হ'ব লাগে। কিন্তু 18টা বছৰে আচলতে নাও ফাৰখানা চতুৰ্থ গোট স্থাপন নহ'ল। 2006 চনতে যিহেতু নাও ফাৰখানা চতুৰ্থ গোটৰ আধাৰশিলা স্থাপন কৰিছিল, সেই সময়ত তদানীন্তন কেন্দ্ৰীয় সাৰমন্ত্ৰী ৰামবিলাস পাছৱান ডাঙৰীয়া। গতিকে 18 বছৰীয়া আচলতে প্ৰবঞ্চনাৰ মাজত আজি পুনৰ আচলতে বিত্ত প্ৰতিবেদন নাও ফাৰখানা চতুৰ্থ গোটৰ কথা উল্লেখ হৈছে। গতিকে ইয়াৰ আগতো 15 চনৰ মে' মাহত আচলতে নাও ফাৰখানাৰ চতুৰ্থ গোটৰ কাৰণে আচলতে কেবিনেট অনুমোদন প্ৰদান কৰা হৈছিল, কিন্তু নাও ফাৰখানা চতুৰ্থ গোট স্থাপন নহ'ল। গতিকে এই চৰকাৰখনক আমি প্ৰথমতে এটা আহ্বান জনাব বিচাৰিছোঁ যে কাগজে কলমৰ মাজতে নাৰাখি আচলতে নাও ফাৰখানা চতুৰ্থ গোট স্থাপন কৰি উৎপাদনমুখী কৰি তুলিবৰ কাৰণে আচলতে আমি আহ্বান জনাইছোঁ। আৰু চৰকাৰৰ এই পদক্ষেপৰ এটা আদৰণীয় পদক্ষেপ। বিগত সময়তো আমি আচলতে বহুত ঘাত প্ৰতিঘাতৰ মাজত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ নামৰূপবাসী ৰাইজে বিভিন্ন সময়ত আমাক আশ্বাস প্ৰদান কৰা হৈছিল। আমি নিবিচাৰোঁ যে এয়া একমাত্ৰ এক ৰাজনৈতিক আচলতে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে যাতে তেনেকুৱা ধৰণৰ এটা যাতে নামৰূপবাসী ৰাইজৰ আহুৱাহ ভৰা এটা যাতে বক্তব্য প্ৰদান নকৰে। আৰু আমি শুনিবলৈ পাইছোঁ যে ফেব্ৰুৱাৰী মাহত যিহেতু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, গতিকে যদিহে তেওঁলোকৰ সদিচ্ছা আছে যে নাও ফাৰখানা তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত, গতিকে তেওঁলোকে যেতিয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব তেতিয়াই যাতে তেওঁলোকে নাও ফাৰখানা চতুৰ্থ গোটৰ যাতে আধাৰশিলা স্থাপন কৰি উদ্যোগটো যাতে উৎপাদনমুখী কৰি তুলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি ফূৰ্তিত থাকিব নোৱাৰা হৈছোঁ, কাৰণ 18 বছৰে আমি প্ৰবঞ্চনাৰ সন্মুখীন হৈ আছিলোঁ। কোনো এখন চৰকাৰে আমাক কৰি দিয়া নাছিলে। আজি যি কেবিনেটে সিদ্ধান্ত ল'লে আমাৰ নতুন প্লান্টৰ ওপৰত তাৰমানে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে যে নামৰূপত নতুন চতুৰ্থ গোট হ'ব, উৎপাদন সক্ষম হ'ব 12,70,000 মেট্ৰিক টন। আমি নথৈ আনন্দিত হৈছোঁ। 3খন ইউনিয়নে আমি যিখিনি কষ্ট কৰি আজি যিটো সফল পাইছোঁ সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে আমি আমাৰ কেবিনেট মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক তৰংগ গগৈকো আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যিটো অহৰহ প্ৰচেষ্টা আছিলে, এই প্ৰচেষ্টাৰ কাৰণে আজি এইখিনি কামলৈকে আগবাঢ়ি গৈছে। আৰু লগতে আমি যেতিয়া দিল্লীলৈ গৈছিলোঁ 14 ডিচেম্বৰত গৈছিলোঁ, আমি 15 ডিচেম্বৰত আমি সৰ্বানন্দ সোণোৱালক লগ কৰিছিলোঁ। তেখেতে আমাক JP নাড্ডাক লগ কৰাই দিয়া কথা আছিলে 17 তাৰিখে, কিন্তু 17 তাৰিখে লগ কৰাই দিব নোৱাৰিলে, 20 তাৰিখে কৰি দিলে। 20 তাৰিখে কৰি দিয়াৰ পিছত JP নাড্ডাই কিন্তু আমাক কথা দিছিলে যে নামৰূপত চতুৰ্থ গোট হ'ব। গতিকে ভাল খবৰ পাব, ফেব্ৰুৱাৰীৰ 1-2 তাৰিখৰ ভিতৰত খবৰ পাব আপোনালোকে। গতিকে মই বিশেষ নকওঁ, ধন্যবাদ জনাইছোঁ দল সংগঠনে যিখিনি আমাক ছাপোৰ্ট দি এই আন্দোলনটো এই 18 বছৰে কঢ়িয়াই নিয়াত যি সহায় কৰিলে, এই কাৰণে আমি দল সংগঠনক ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ। 19 বছৰীয়া এটা দীঘলীয়া সংগ্ৰাম, আৰু এই সংগ্ৰামৰ ফলশ্ৰুতিত আজি কেন্দ্ৰীয় বাজেটত নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই ঘোষণা মানে প্লেচ কৰিলে যে নামৰূপৰ চতুৰ্থ গোটৰ বিষয়টো। গতিকে আমি উৎফুল্লিত হৈছোঁ, আমি খুব আনন্দিত হৈছোঁ। কিন্তু এতিয়া এটা কথা হ'ল কি, এই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতে এটা বাস্তৱসন্মত যি পদক্ষেপ ল'ব লাগে, এই লোৱাৰ কথাটোহে এতিয়া আহি পৰিছে। গতিকে আমি আশা ৰাখিম যে অহা ফেব্ৰুৱাৰী মাহলৈকে আমাৰ এই ফেব্ৰুৱাৰী মাহৰ আপোনাৰ 24 তাৰিখে যিহেতু আমাৰ গুৱাহাটীলৈকে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, গতিকে তেখেতৰ উপস্থিতিতে সেইদিনাখনেই যাতে আমাৰ যি আধাৰশিলাৰ কৰাৰ কথা আমি ইয়াতে দাবী ৰাখিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে, যাতে সেইদিনাখনেই ইয়াতে আধাৰশিলা কৰে, আৰু এই আধাৰশিলা কৰিয়ে এই নামৰূপ ফাৰখানা চতুৰ্থ গোটৰ বিষয়টো যাতে আগবঢ়াই লৈ যায়। আৰু তাৰ লগতে এই গোটেই বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিধায়ক ডাঙৰীয়া আৰু ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক অসম টুডে।